এটা সময়ত ভাৰতৰ গাঙ্গেয় সমতলত ভাৰতীয় গড়বিলাকে মুকলিকৈ বিচৰণ কৰি ফুৰিছিল। পিছলৈ এই গড়বিলাকক ক্ৰীড়াৰ বাবে নাইবা খেতিপথাৰ নষ্ট কৰাৰ বাবে নিধন কৰা হৈছিল। কিন্তু তাতোকৈ ডাঙৰ কথা আছিল চোৰাং চিকাৰ। খড়গৰ বাবেই এই এশিঙীয়া গড়সমূহ হত্যা কৰা হৈছিল। বিংশ শতিকাৰ শেষৰ ফালে 200তকৈ কম গড়হে অৱশিষ্ট আছিলগৈ। 1908 চনত কাজিৰঙা অভয়াৰণ্যত মাথোন 1 ডজনমানহে গড় দেখিবলৈ পোৱা গৈছিল। এইটো এটা বৰ চিন্তাৰ কাৰণ হৈ পৰিছিল। ভাৰতীয় গড়সমূহক লুপ্ত হোৱাৰ পৰা ৰক্ষা কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছিল। সময়ৰ লগে লগে চোৰাং চিকাৰীৰ বিৰুদ্ধে কৰা অভিযানৰ অংশ হিচাপে চৰকাৰী আঁচনি আৰু জনসাধাৰণৰ প্ৰত্যক্ষ সহযোগত গড়ৰ সফল সংৰক্ষণ সম্ভৱ হৈ উঠিছে। গড় নিধন প্ৰতিৰোধৰ ক্ষেত্ৰত অতি সম্প্ৰতি লোৱা এক পদক্ষেপ হৈছে DNA-ৰ এটা তথ্যকোষ প্ৰস্তুত, য'ত কাজিৰঙাৰ বৰ্তমানৰ সকলো গড়ৰ জেনেটিক তথ্য থাকে। গড়ৰ গোবৰৰ দমৰ পৰা DNA-ৰ নমুনা সংগ্ৰহ কৰা হয়। গড়সমূহৰ পপুলেশ্যন জেনেটিক্সৰ অধ্যয়নৰ দ্বাৰাই আমাৰ কামৰ আৰম্ভণি কৰিছিলোঁ। গড়ৰ জেনেটিক সেন্সাছ পৃথিৱীত প্ৰথমবাৰৰ বাবে কৰা হৈছিল। গড়ৰ গোবৰক চ'ৰ্চ হিচাপে লৈ তাৰ পৰা পোৱা মলিকুলাৰ বা DNA মাৰ্কাৰ ব্যৱহাৰ কৰি বৰ্তমান গড়ৰ সংখ্যা জানিবৰ বাবে আমি এটা ষ্টেণ্ডাৰ্ড নিৰ্ধাৰণ কৰিলোঁ। আমি ফিল্ডৰ পৰা গোবৰৰ নমুনা সংগ্ৰহ কৰোঁ আৰু তাৰ পৰা DNA ফিংগাৰপ্ৰিণ্টিঙৰ জৰিয়তে প্ৰতিটো গড় চিনাক্তকৰণ কৰিবলৈ চেষ্টা কৰোঁ। বন্যপ্ৰাণী বিশেষকৈ গড় নিধন প্ৰতিৰোধ কৰাৰ আচল সমস্যাটো হৈছে শাস্তিৰ হাৰ। কাৰণ মানুহবিলাকক গ্ৰেপ্তাৰ কৰা হয় যদিও তেওঁলোকে সহজেই জামিনত মুকলি হৈ আহে, নাইবা তেওঁলোকৰ বিপক্ষে সাক্ষ্য প্ৰমাণৰ অভাৱত কোনো ধৰণৰ মজবুত কেছ ফাইল কৰিব পৰা নাযায়। এক কথাত ক'বলৈ গ'লে তেওঁলোকৰ বিপক্ষে কোনো প্ৰমাণেই নাথাকে। গড় চিকাৰ সংক্ৰান্তীয় অপৰাধ ৰোধৰ বাবে DNA টেকনলজিটো পোনপ্ৰথমে দক্ষিণ আফ্ৰিকাত আৰম্ভ কৰা হৈছিল আৰু তেওঁলোকে এই প্ৰক্ৰিয়াটোক নাম দিছিল ৰ'ডিজ। তেওঁলোকে গড়সমূহৰ বিভিন্ন তথ্য সংগ্ৰহ কৰি জমা কৰি ৰাখিবৰ বাবে এক ধৰণৰ ডেটাবেছ প্ৰস্তুত কৰি উলিয়াইছিলে। ইয়াৰ বাবে মৃত গড়ৰ দেহৰ পৰা নমুনা সংগ্ৰহ কৰা হয়। গতিকে যেতিয়া কোনো সন্দেহজনক ব্যক্তি বা চোৰাং চিকাৰীৰ পৰা কোনো বস্তু বাজেয়াপ্ত কৰা হয়, তেতিয়া তেওঁলোকে তাৰ পৰাই অপৰাধ সংঘটিত হোৱা স্থানৰ বিষয়ে পোনপটীয়াকৈ অৱগত হ'ব পাৰিছিল। বৰ্তমান আমি অসম চৰকাৰৰ বন বিভাগলৈ এই সহায় আগবঢ়াইছোঁ। বৰ্তমান গড়ৰ সংখ্যা বৃদ্ধি হৈ প্ৰায় 3500 মান হৈছে আৰু ইয়াৰে অকল কাজিৰঙাতে আছে 2613টা গড়। এই বিশালকায় তৃণভোজী জীৱটোৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত DNA প্ৰফাইলিঙে এটা বিশেষ ভূমিকা লৈ আহিছে, যদিও এতিয়াও যথেষ্ট কৰণীয় আছে।